Hello guys, assalamu alaikum, welcome to my channel. আজি মই এটা সিম্পল ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিব গৈ আছো। যেহেতু ঠাণ্ডা দিন তো হাঁহৰ মাংসৰ জুতিটো আমি ল'বই লাগিব। আজি মই সিম্পল ৱেট কেনেকৈ হাঁহৰ মাংস মই বনাওঁ মোৰ ৱেট মই দেখাই আছো। প্ৰথমতে হাঁহৰ মাংসখিনি ভালকৈ কাটি ধুই মাংসখিনিৰ লগতে পিয়াজখিনি কিউব কৰি কাটি আৰু অলপমান নহৰু গুচাই ললো। মই এতিয়া প্ৰেছাৰ কুকাৰত মই তেল দি ললো। তেলখিনি গৰম হোৱাৰ পিছত মাংসখিনি তেলত দিলোঁ। মাংসখিনি দিয়াৰ আগতে মই দুটা তেজপাত আৰু অলপ দুটা ইলাচি দি পেলাই অলপ লৰাই লৈছিলোঁ। তাতে মাংসখিনি দি পেলাই অলপ ভালকৈ ভাজি ললোঁ। ভাজাৰ পিছত এটা মছলা ৰেডি কৰি ললোঁ। মই এক্সট্ৰা বাতিটোত জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া আৰু জিৰা গুড়ি, গৰম মছলা আৰু নিমখ দি পেলাই তাতে পানী অলপ দি মই মিলাই পেলাই থৈছোঁ। এনেকৈ মছলাটো দিলে আমাৰ পিছা মছলা দি যেনেকৈ আমি বনাওঁ তেনেকুৱা ফিল হয়। তাৰপিছত মই আদা নহৰু পেষ্ট লৈছোঁ। আদা নহৰু পেষ্টখিনি মই 3 চামুচ মাংসখিনিত দি পেলাই আকৌ ভালদৰে লৰাই লৈছোঁ। আদা নহৰু পেষ্টখিনি মাংসৰ লগত পুৰা ভালকৈ ফ্ৰাই কৰি লৈছোঁ। মই যেহেতু হাঁহৰ মাংস আমাৰ ফ্ৰাইঙৰ ওপৰতে ইয়াৰ টেষ্টটো আহে, তো বহুত লৰাই লোৱাৰ পিছত সেই মই ৰেডি কৰি ৰখা যিটো মছলা আছিলে মছলাটো মই দি দিছোঁ। নিমখ অলপ কম হ'ব যেন লাগিছিলে, মই সেইকাৰণে আৰু অলপ নিমখ দি ল'লোঁ। এতিয়া ভালকৈ অলপ পিছে এইটো লৰাই থাকিম যাতে তলত লাগি নাযায়। আমি অলপ পিছে এইটো চেক কৰি থাকিব লাগিব। মই বহুত টাইম অলমষ্ট 20 মিনিটমান মই এনেকৈ লৰাই লৈছোঁ। গোটা নহৰু কিছুমান মই দি দিছিলোঁ। গোটা নহৰুবোৰ দিলে ইয়াত ভাল লাগে খাই পেলাই। হাঁহৰ মাংসত অলপ তেল কমাই দিব লাগে, যিহেতু মাংসটো বহুত ডাঙৰ আছিলে হাঁহটো, তো বহুতো তেল ওলাইছে। এতিয়া মই নিজে ঘৰত বনোৱা গৰম মছলা, হোমমেড গৰম মছলা অলপ দি তাতে অলপ লৰাই আৰু অলপ গৰম পানী দি পেলাই প্ৰেছাৰটো মাৰি দিছোঁ আৰু 3টা হুইচেল অহালৈকে মই কুকাৰত হ'ব দিছোঁ। তো মাংসটো অলপ চফ্ট হ'লে খাই ভাল লাগে। 3টা হুইচেল অহাৰ পিছত নিজে হুইচেলটো যোৱালৈকে মই ৱেইট কৰিছোঁ। তাৰপিছত আৰু 5 মিনিটমান এনেই কুকাৰত আকৌ নৰ্মেল গেছত ঢাকনটো উলিয়াই মই আৰু অলপ লৰাই লৈছোঁ। এতিয়া ফাইনেলি আমাৰ মাংস